মোৰ প্ৰিয় সতীৰ্থসকল, এই ভিডিঅ'টো আজি 3 দিনেই হ'ল। মোৰ এডিটিঙৰ এলাহতে থাকি গৈছিলে। আমি দেওবাৰে পিকনিক গৈছিলোঁ, তাৰে এইটো ভিডিঅ'। আমি এনেকৈ 2খন গাড়ীত প্ৰায় 9 গৰাকী গ'লোঁ। ওচৰতে গাভৰু দলং বুলি এখন ঠাই আছে, তালৈকে গৈছিলোঁ। বুঢ়ীদিহিং নৈ ওচৰতে এখন দলং, খুব ধুনীয়া। চাৰিওফালে খুব ধুনীয়া এটা পৰিৱেশ, মনোমোহা পৰিৱেশ। যিহেতু জানুৱাৰী মাহ চলিয়ে আছে আৰু জানুৱাৰী মাহৰ দ্বিতীয়টো দেওবাৰ, সেইকাৰণে খুব ভিৰ, সকলো ফালে মানুহ। আমি এয়া এতিয়া চাহ খাইছোঁ। ঘৰৰ পৰাই আমি সকলোখিনি বস্তু যোগাৰ কৰি লৈ গৈছিলোঁ। এয়া চাহ আমি লৈ গৈছিলোঁ আৰু ওচৰৰে দাদা এজনো আহি আমাৰ লগতে খাইছেহি, জেঠাই ল'ৰা হয়। এনেকৈ আমি খাইছোঁ সকলোৱে হাঁহি ধেমালিৰে। ফটোও তুলিলোঁ, যিহেতু কেমেৰাত সকলোৰে হাতে হাতে আজিকালি মোবাইলত সেইটো উপলব্ধ, যেতিয়া সুবিধাটো নলৈ নোৱাৰি নহয় জানো। আমি সকলোখিনি জা-জোৱালি লগ হ'লে আমি এনেকৈ ধেমালি কৰোঁ। এটা ৰীলো বনাই লৈছোঁ। এইবিলাকে সৰু সৰু সুখ বুলি ভাবোঁ। এইবোৰে আনন্দ, হাঁহি, এনেকৈয়ে দিনবোৰ অতিবাহিত কৰিব লাগে বুলি ভাবোঁ। যিহেতু জীৱনৰ একো ভৰসা নাই, কেতিয়া কি হৈ যায়। এয়া আমি সকলোৱে এনেকৈ এটা সৰু ৰীল বনাই ল'লোঁ। এইবোৰে স্মৃতি হৈ থাকিব, সেইকাৰণে ফেচবুকতে দি দিছোঁ। কেতিয়াবা চাম বহুদিনৰ মূৰত। খুব আনন্দ, হাঁহি ধেমালিৰে দিনটো পাৰ কৰিলোঁ। আৰু সকলোৱে ঘৰতে বনাই লৈয়ে গৈছিলোঁ, যিহেতু সেইকাৰণে হাতত সময়ো যথেষ্ট পালোঁ। আমি হাঁহি ধেমালি কৰি সকলো ক'ব নোৱাৰা হৈ গৈছোঁ। আৰু আমি সম্বন্ধত জা-জোৱালি যদিও আমি লগৰীৰ দৰে থাকোঁ। চাদৰৰ আঁচল উৰুৱাই তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ, বেয়া মন্তব্য নিদিব। এয়া পৰিৱেশটো ওচৰৰ দেখাই দিছোঁ। খুব ধুনীয়া পৰিৱেশ। এইখন দলং গাভৰু দলং বুলি কয়। আমাৰ ওচৰৰ সকলো মানুহে জানেই, চিনি পায়। পিকনিক বুলি ক'লে এইখন ঠাইলৈ সকলো যায়। পানীও আৰু ওচৰৰ প্ৰাকৃতিক দৃশ্যখিনি খুব ধুনীয়া। এয়া এতিয়া আমি খাই লৈছোঁ, যিহেতু বতৰ ঠাণ্ডা, থৈ দিলে ঠাণ্ডা হৈ যাব। মাছ, মাংস, দাইল, ভাজি, পনীৰ, এনেকৈ আৰু সকলোৱে লৈ গ'লোঁ। আচাৰ, চাটনি, খুব ভাল লাগিলে। খাওঁ আমি সকলোৱে ঘৰত নহয় জানো, কিন্তু এনেকৈ লগ হৈ হাঁহি ধেমালিৰে এসাঁজ খোৱাৰ মাদকতাই বেলেগ। এয়া মই আকৌ এবাৰ পৰিৱেশটো দেখাই দিছোঁ, কি সুন্দৰ পৰিৱেশ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ।